বৰপেটা জিলাৰ চেঙাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁওস্থিত ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তীৰ চতুৰ্থ দিনা অৰ্থাৎ শনিবাৰে সন্ধিয়া অনুষ্ঠিত হৈ যায় কবি সন্মিলন। বিশিষ্ট কবি, লেখক, সমালোচক জিয়াউৰ ৰহমানৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনখনিৰ আঁত ধৰে অধিবক্তা শফিকুল ইছলামে। কবি সন্মিলনখনত আমন্ত্ৰিত কবি হিচাপে উপস্থিত থাকি স্বৰচিত কবিতা পাঠ কৰে বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তথা বিশিষ্ট কবি তফিকুৰ ৰহমান আৰু কবি হিকমত আলীয়ে। ইয়াৰ উপৰি বিশিষ্ট লেখক সাংবাদিক ফৰহাদ ভূঞা, কবি সাংবাদিক সুৰজিৎ পাঠক, অধিবক্তা শফিকুল ইছলাম, বাবুল হুছেইনে কবিতা পাঠ কৰি শীতৰ সন্ধিয়াটো জীপাল কৰি তোলে। কবি সন্মিলনত গঠিত কবিতাসমূহৰ চমু বিশ্লেষণ আগবঢ়ায় সঞ্চালক জিয়াউৰ ৰহমানে। তুৰস্কৰ কবি নাজিম হিকমত, স্পেনিছ কবি গাৰ্চিয়া লকাৰ কবিতাৰ কেইবাটাও পংক্তি আওৰাই কবিতাৰ আবেদন, সঞ্জীৱনী শক্তি, প্ৰতিবাদী শক্তিৰ বিষয়ে আলোকপাত কৰে কবি সন্মিলনখনৰ সঞ্চালক তথা কবি সমালোচক জিয়াউৰ ৰহমানে। সঞ্চালকৰ মন্তব্যত জিয়াউৰ ৰহমানে কয় যে সমাজৰ অপশক্তি, দুষ্কৃতিকাৰী আদিয়ে কবিতাক ভয় কৰে। সঞ্চালকগৰাকীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে যে ভাল গীত এটা হ'বলৈ প্ৰথমতে এটা ভাল কবিতা হ'ব লাগিব। কবিতা গীতৰ মাতৃ বুলিও অভিহিত কৰে কবি সমালোচক জিয়াউৰ ৰহমানে। উল্লেখ্য যে যোৱা 4 ডিচেম্বৰৰ পৰা ডিচেম্বৰলৈ 5 দিনীয়াকৈ বাৰেৰহণীয়া কাৰ্যসূচীৰে ৰৌমাৰী গাঁও সমাজপ্ৰিয় লাইব্ৰেৰীৰ সোণালী জয়ন্তী উদযাপিত হৈ আছে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।